বিবাহ বিৰোধী অভিযান মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে নাবালিকাক বিয়া কৰালে বিপদত পৰিব ইয়াৰ উপৰি নাবালিকাৰ লগত কিন্তু স্বামীয়ে অৰ্থাৎ নাবালিকাক বিয়া কৰোৱা স্বামীয়ে কিন্তু শাৰীৰিক সম্পৰ্ক স্থাপন কৰিব নোৱাৰিব যদি কৰে ইয়াক ধৰ্ষণ বুলি ধৰা হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ঘোষণা কৰিছে মন্তব্য কৰিছে তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য গতিকে নাবালিকাক যিসকলে বিয়া কৰিছে সেইসকল কিন্তু সাৱধান হওক এই মুহূৰ্তলৈ সবিশেষ তথ্য মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে তাৰ আগতে তথ্য দিয়াৰ চেষ্টা কৰিছো নাবালিকাক বিয়া কৰোৱাসকল সাৱধান হওক বিপদত পৰিব কিন্তু নাবালিকাক বিয়া কৰোৱা সকলো স্বামীয়ে শীঘ্ৰে বাল্য বিবাহ বিৰোধী অভিযান পুনৰ আৰম্ভ হ'ব পত্নীৰ লগত কৰিব নোৱাৰিব শাৰীৰিক সম্পৰ্ক নাবালিকাক বিয়া কৰোৱা স্বামীয়ে পত্নীৰ লগত কৰিব নোৱাৰিব শাৰীৰিক সম্পৰ্ক ইয়াৰ উপৰি ন্যায় সংহিতা আইনৰ অধীনত হ'ব অপৰাধী গতিকে নাবালিকাক বিয়া কৰোৱা সকলো স্বামী সাৱধান হওক স্বামীৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিব পাৰিব স্বামীয়ে শাৰীৰিক সম্পৰ্ক কৰিব নোৱাৰিব ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিব পাৰিব দেশৰ নতুন আইন শুৱৰাই দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নৱেম্বৰ ডিচেম্বৰত ৰাজ্যত পুনৰ চলিব বাল্য বিবাহ বিৰোধী অভিযান পুনৰ ৰাজ্যত চলিব পুনৰ সক্ৰিয় হৈ পৰিব বাল্য বিবাহ বিৰোধী অভিযান বাল্য বিবাহ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে আনিছে নিযুত মইনা আঁচনি যেহেতু নিযুত মইনা আঁচনিৰ আজিৰ পৰা ফৰ্মসমূহ দিয়া হৈছে প্ৰপত্ৰ দিয়া হৈছে নিযুত মইনা আঁচনিৰ জৰিয়তে দূৰ হ'ব ঘৰুৱা হিংসা নিযুত মইনা আঁচনি মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা ঘোষণা কৰিছে যে নিযুত মইনা আঁচনি বাল্য বিবাহ ৰোধ কৰিবৰ বাবে দিয়া হৈছে কম বয়সতে গৰ্ভৱতী হোৱা সংখ্যা ৰোধ কৰিব এই আঁচনিৰ জৰিয়তে নাবালিকাক বিয়া কৰোৱাসকল গতিকে সাৱধান হওক কিয়নো পত্নীৰ লগত কৰিব নোৱাৰিব শাৰীৰিক সম্পৰ্ক নাবালিকাক বিয়া কৰোৱাৰ পিছতো শাৰীৰিক সম্পৰ্ক কৰিব নোৱাৰিব আৰু শাৰীৰিক সম্পৰ্ক যদি কৰে তেন্তে ধৰ্ষণ বুলি বিবেচিত কৰা হ'ব বা ধৰ্ষণৰ অপৰাধীও হৈ পৰিব পাৰে ন্যায় সংহিতা আইনৰ অধীনত হ'ব অপৰাধী গতিকে সাৱধান হওক শীঘ্ৰে বাল্য বিবাহ বিৰোধী অভিযান চলিব স্বামীৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিব পাৰিব গতিকে এতিয়াৰ পৰা নাবালিকাক যিসকলে বিয়া কৰে সেইসকল কিন্তু বিপদত পৰিব নাবালিকাক বিয়া কৰালে বিপদত পৰিব দেশৰ নতুন আইন শুৱৰাই দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন আইন শুৱৰাই দিছে আৰু নৱেম্বৰ ডিচেম্বৰ মাহত পুনৰ চলিব বাল্য বিবাহ বিৰোধী অভিযান ৰাজ্যত পুনৰ বাল্য বিবাহ বিৰোধী অভিযান চলিব গতিকে কোনো এজন অবৈধ স্বামী সাৰি যাব নোৱাৰিব নাবালিকাক বিয়া কৰোৱা স্বামী সাৰি যাব নোৱাৰিব নাবালিকাক বিয়া কৰোৱাৰ পিছতো শাৰীৰিক সম্পৰ্ক স্থাপন কৰিব নোৱাৰিব শাৰীৰিক সম্পৰ্ক স্থাপন কৰিলে ধৰ্ষণ বুলিও বিবেচিত কৰা হ'ব আৰু ইয়াৰ উপৰি যেহেতু আজিৰ পৰা নিযুত মইনা আঁচনি প্ৰপত্ৰসমূহ বিতৰণ কৰি থকা হৈছে ছাত্ৰীসকলে প্ৰপত্ৰসমূহ সংগ্ৰহ কৰিব পাৰিব আৰু নিযুত মইনা আঁচনিৰ জৰিয়তে বাল্য বিবাহ ৰোধ কৰিবৰ বাবে নিযুত মইনা আঁচনি অনা হৈছে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে কিছু পৰিমাণে হ'লেও যাতে নাবালিকাসকল বিয়া নকৰে তাৰ বাবে নিযুত মইনা আঁচনি অনা হৈছে ইয়াৰ উপৰি নাবালিকাক বিয়া কৰালে পত্নীৰ লগত কৰিব নোৱাৰিব এতিয়াৰ পৰা স্বামীয়ে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিব নোৱাৰিব আৰু সাৰি নাযাব এজনো স্বামী সাৰি নাযাব নাবালিকাক বিয়া কৰোৱা স্বামী এজনো সাৰি নাযাব ৰাজ্যত পুনৰ আৰম্ভ হ'ব বাল্য বিবাহ বিৰোধী অভিযান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছো যিটো ভাৰতীয় ন্যায় সংহিতা হ'ল এই ন্যায় সংহিতাত এটা ডাঙৰ ক্লজ আহিছে যিটোৰ বিষয়ে মই আপোনালোকক আগতে কৈছিলোঁ যে কোনোবা ছোৱালী সৰু বয়সত যদি বিয়াও হয় স্বামীয়ে যদি সেই বিবাহিত মহিলাগৰাকীৰ লগতো সেক্সুৱেল ৰিলেশ্যন কৰে তাক ধৰ্ষণ বুলিয়ে ধৰি লোৱা হ'ব এইটো বৰ্তমান ভাৰতীয় ন্যায় সংহিতাত কোৱা হৈছে গতিকে যদি সন্তান জন্ম হয় তেতিয়াহ'লেতো ই প্ৰমাণিত হৈ যাব যে নিৰ্দিষ্ট সময়ৰ আগতেই বিবাহ কৰিলে নাম্বাৰ 1 বিবাহৰ পিছত যৌন সম্পৰ্ক স্থাপন কৰিলে তাৰমানে দুটা ক্ৰাইম তেওঁলোকৰ ওপৰত পৰিব অহা নৱেম্বৰ ডিচেম্বৰ মাহত বাল্য বিবাহৰ বিৰুদ্ধে অসম আৰক্ষীয়ে আৰু এটা অভিযান চলাব কিন্তু যোৱা এটা বছৰত অসমত বিভিন্ন NGO আহিছে আৰু অসম চৰকাৰে বাল্য বিবাহৰ বিৰুদ্ধে লোৱা প্ৰচেষ্টা কিমান ফলপ্ৰসূ হৈছে তাক চাবৰ বাবেও যত্ন কৰিছে গোটেইকেইটা NGO ৰিপৰ্টত এইটোৱে আহিছে যে অসমত বাল্য বিবাহ বহু পৰিমাণে বন্ধ হৈছে সেইকাৰণে মই ভাবোঁ যে যদিও পুলিচে একশ্যন চলাব প্ৰথম বছৰত আমি যিমান লোকক গ্ৰেপ্তাৰ কৰিছিলোঁ সিমান লোকক আমি হয়তো এইবাৰ গ্ৰেপ্তাৰ কৰিব নোৱাৰোঁ আৰু ইয়াৰ মাজত বহু কেইজন সৰু বয়সতে বিয়া কৰোৱা স্বামীক বিভিন্ন আদালতে পস্কো আইনৰ অধীনত কাৰাদণ্ড দিছে এটা সময়ত ইয়াত এটা প্ৰচাৰ হৈছিল যে উচ্চ ন্যায়ালয়ে আমাক বেয়া পাইছে আমাক কিবা সেন্সৰ কৰিছে এনেকুৱা কথা কিছুমান কোৱা হৈছিল কিন্তু তাৰ বিপৰীতে
যোৱা এবছৰত আমাৰ বহু কেইখন ন্যায়ালয়ে বাল্য বিবাহৰ ক্ষেত্ৰত পুলিচৰ সপক্ষে ৰায়দান কৰি ইয়াৰ অভিযুক্তসকলক পস্কো আইনৰ অধীনত 14 বছৰলৈকেও কাৰাদণ্ড বিহিছে গতিকে মই ভাবো যে বোথ নিগেটিভ এণ্ড এফাৰ্মেটিভ দুইটা কাম ইতিবাচক পদক্ষেপো আমি লৈ আছো আৰু আইনী ব্যৱস্থাও আমি লৈ আছো আৰু তাৰ ফলত 2026 চনলৈকে অসমত বাল্য বিবাহ বন্ধ হ'ব বুলি মোৰ এটা ধাৰণা